নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰে বহুত ভাল খবৰ আহিছে। ইণ্ডিয়া পোষ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰি আহিছে, চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, লগতে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখুৱাইছে ইণ্ডিয়া পোষ্ট IBPS ৰিক্ৰুইটমেণ্ট 2025-2026 কাৰণে আহিছে। এপ্লাই অনলাইন ফৰ 309টা ভেকেঞ্চি মুকলি কৰিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা, যিটো ডাকঘৰ বিভাগ আছে তাৰ আণ্ডাৰত প্ৰায় 309টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। পোনপ্ৰথমে এই ভেকেঞ্চিখিনি মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা আহিছে নিউ ভেকেঞ্চি 2025 আৰু 2026 কাৰণে। অৰ্গেনাইজেশ্যন নেম দেখা পাইছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক। আৰু পোষ্ট নেমখিনি আপোনালোকে দেখা পাইছে এছিষ্টেণ্ট মেনেজাৰ, জুনিয়ৰ এছ'চিয়েট। টোটেল পোষ্ট আছে 309টা। এপ্লাই মোডটো আপোনালোকে দেখা পাইছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হ'লেও পাৰিব, ফিমেল হ'লেও পাৰিব। চ' যিটোতে আপোনালোকে এলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এছ'চিয়েট মেনেজাৰ আৰু জুনিয়ৰ এছ'চিয়েটৰ ভেকেঞ্চি মুকলি কৰিছে 309টা। আৰু মিনিমাম এজটো 18 বছৰ আৰু মেক্সিমামটো 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ যিটো ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু যিটো PWBD কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এইটো এটা বৃহৎ সুযোগ হয় আপোনালোকৰ বাবে। চ' যিসকলে এজ ৰিলেক্সেশ্যনসমূহ বিচাৰি আছে বা ৰিলেক্সেশ্যন পাব তেওঁলোকেও পাব। আৰু লগতে আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' চিলেকশ্যন প্ৰচেছটো দেখিব পাৰিছে, ন' এক্সাম হয়, কোনো আপোনালোকে এক্সাম দিয়া কথা নাই। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু এইকেইটা মাধ্যমেৰে আপোনালোকৰ কোনো এক্সাম নহয়, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমেৰে আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে মিনিমাম 10 পাছ কৰিলে হ'ল। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, লগতে ডিগ্ৰী পাছ কৰিছে যে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত কি লাগিব জনাই দিব বিচাৰিছোঁ আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। আপোনালোকৰ মেইনলি লাগিব এডুকেশ্যন চাৰ্টিফিকেট, আৰু আপোনালোকৰ যিটো আধাৰ কাৰ্ড হওক, ইমেইল ID হওক, মোবাইল নাম্বাৰ হওক, এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব। আৰু যদি আপোনালোকে কিছুমান যিটো ৰিজাৰ্ভেশ্যন পোৱা কাষ্টৰ যদি অধীনত হয়, তেতিয়া আপোনাৰ আণ্ডাৰত হ'লে আপোনালোকৰ যিকেইটা কাষ্ট চাৰ্টিফিকেট আছে সেইকেইটাৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে ST হয়, SC বা ST হয়, তেতিয়া SC/ST চাৰ্টিফিকেট লাগিব। OBC হ'লে OBC চাৰ্টিফিকেট লাগিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে, BA বা BSc বা BCom, যদি কোনোবা এটা ষ্ট্ৰীমৰ পৰা যদি পাছ কৰিছে, BA যদি পাছ কৰিছে তেতিয়াও পাৰিব। যদি আপোনালোকে BSc পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন আপোনালোকে যদি BCom পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ হাউ টু এপ্লাই। এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে হাউ টু এপ্লাই বুলি ক'বলৈ যাওঁতে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন যোগে এপ্লাইসমূহ কৰিবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংক। সেই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকৰ থ্ৰু দি গৈ আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনালোকে এপ্লাই লিংক পাব, আৰু এপ্লাই লিংকত গৈ পেলাই আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ ষ্টাৰ্ট হৈছে আপোনালোকৰ 1 নৱেম্বৰ 2025 পৰা, আৰু লাষ্ট ডেটটো দিয়া আছে 1 ডিচেম্বৰ 2025। চ' আপোনালোকৰ তাত মাত্ৰ 10-11 দিন সময় আছে। সেই 10-11 দিনৰ সময়তে আপোনালোকে আবেদনসমূহ কৰি